ঘৰত বিয়াৰ পেণ্ডেল উকা হৈ ৰ'ল কাৰণ আমাৰ ঢেকীয়াজুলি আইতা এজনী ঢুকালে সেইবাবে বিয়া পেণ্ডেল উকা হৈ ৰ'ল। এটা পেণ্ডেল চাই লওক উকা হৈ ৰ'ল। তাৰমানে আমাৰ ডাঙৰ ছোৱালীজনীৰ আঙুঠি পিন্ধোৱা আছিলে, কিন্তু আঙুঠি পিন্ধোৱা দুদিনৰ আগতে আপোনাৰ আইতা এজনী ঢুকালে। সেইবাবে আমি পাতিব নোৱাৰিলোঁ, কাৰণ আমাৰ নোহোৱালৈকে আমি পাতিব নোৱাৰোঁ। এয়া চব যা যোগাৰ চলি আছিলে, চব বজাৰ অনাই হৈ গৈছিলে, কিন্তু আপোনাৰ হঠাৎ আইতাজনী ঢুকোৱাৰ বাবে আমি পাতিব নোৱাৰিলোঁ। তাৰ বাবে আমি দুখিত। আইতাৰ মাহেকীয়াৰ পিছতে আমি পাতিম। এয়া কালি চাপৰিৰ পৰা আনিছিলোঁ ভতুৱা সিজোৱা দালিৰ লগত খাবলৈ, মানে চোৱা পৰি আছেতো। আৰু এইবোৰ বস্তু চব আমি যা যোগাৰ কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ পাতিবলৈ। চব যোৱা যোগাৰ হৈ গৈছিল। আঙুঠি পিন্ধোৱা আছিল দেই, বিয়া নহয় কিন্তু। তাৰমানে বিয়া হ'লে ইমানকেইটা বস্তু ধুব বুলি ক'লে হয়, আঙুঠি পিন্ধোৱা যে 100টামান মানুহ হ'ল হয় আৰু, কাৰণে যা যোগাৰ কৰা হৈছিলে। কিন্তু আইতাজনী ঢুকাই গ'ল, এতিয়া নোৱাৰিলোঁ। আকৌ এমাহৰ পিছত আকৌ চোৱা চিতা কৰি ডেট ফিক্স কৰি তেতিয়াহে পতা হ'ব। এয়া পেণ্ডেল দি থোৱা আছিলে, ৰভাতে থাকি গ'ল আমাৰ। চাই লওক, ভিতৰৰ পৰাই দেখাই দিছোঁ। চকী টকী চব অনাই হৈছিলে, হঠাৎ ঢুকাই গ'ল আইতাজনী, সেইকাৰণে নোৱাৰিলোঁ। আমাৰ আকৌ কইনাজনী ক'লৈ গ'ল আমাৰ? দেখাই দিলোঁ হয়, আমাৰ ভণ্টিজনীয়ে গায়ে ধুই আছে নহয়। হ'ব দিয়ক, যেতিয়া বিয়া হ'ব তেতিয়া দেখাই দিম আৰু। এয়া কপাল, গম পালে? এইটো কোৱাটো চাই লওক। আৰু কিবা খেতি বাতি অকণকে দেখাই দিওঁ। আমাৰ ঘৰতে কৰা খেতি। এয়া চাই লওক, এয়া বুটৰ গছ, এয়া আমাৰ পোৱালটো কাম। মূলা পোৱালটো কাম। বিন, বিলাহী, চিঙালাই, মূলা ফুলি গ'ল, জলকীয়া, চাই লওক। এইয়া পানীলাও লাগিছে অকণ অকণ। আৰু মোৰ জুপুৰিটো হৈছে এইটো। কেমেৰা চেমেৰা চব লগোৱা আছে, ৱাইফাইও লোৱা আছে, কিন্তু নাভাবিব দেই, ঘৰটোহে বনোৱা নাই। বোলে ইমান দুখীয়া মানুহ ঘৰৰ দেখোন কেমেৰা ৱাইফাই লগাই থৈছে, কি কাৰণে? ঘৰটো বনোৱা নাই, মানে এতিয়াও ডিচিশ্যন হোৱা নাই ঘৰটো মোৰ, কাৰণ সেই আগৰ মাটিখিনি মই ঘূৰাই ল'ম বুলি আকৌ আশা কৰি আছিলোঁ। দেউতাই বেচিছিলে, আকৌ ঘূৰাই ল'ম বুলি ভাবি আছোঁ। যদি ঘূৰাই লওঁ তেতিয়া মই আগফালে বনাম। পালেং, পিঁয়াজ পুলি, এইবিলাক দেখালেও লাভ নাই, খাব নোৱাৰোঁ, কাৰণ চোৱা পৰি আছে। চোৱা যোৱাৰ পিছতে খাব পাৰিম। সেয়া দিছে সৰু সৰু অকণতি খুৰা, কিবা বডিমাহ নেকি, বেঙেনা, পিঁয়াজ, গাজৰ, এয়া নহৰু, এয়া সৰু আলুটো যে সেইটো কাণপুৰীয়া আলু, এয়া তিহু, কল, মুৰ্গী দুটা দেখিছোঁ। সেয়া পানীলাও পুলি চাওক, বেলেগৰ পানীলাও বেছি খালে, আমাৰ ইয়াতে এইবাৰ মুৰ্গী পুহিম এই ঘৰটোৰ ওপৰত। সেইটো ৰুমত ইয়াত মুৰ্গী পুহিম এইবাৰ। আমাৰ এই আমজোপা চাওকচোন, বৰ্তাহঁতৰ ঘৰৰ আম ফুলি গৈছে। আমজোপা এতিয়াতো আম ফুলাৰ দিন নহয়, কিয় ফুলিছে চাব, ভাললৈ ফুলিছে নে বেয়ালৈ ফুলিছে। এইজোপাও ফুলিছে। আৰু এয়া ঘৰৰ ওপৰত দেখিছে বাঁহ, দেখাবলৈ বেয়া লাগিছে ঘৰটো, দেখাই দিছোঁ আপোনালোকক, কাৰণ মই লাজ চৰম নকৰোঁতো। এয়া চাওকচোন, মানুহৰ ঘৰৰ ওপৰত বাঁহ কেনেকৈ আছে। আজি
ছবছৰমান হ'ল কিন্তু কাটি থাকিব দিয়া হৈছে, কটা নাই। কি কৰিলে ভাল হয় জনাবচোন। কোনোবা পুলিচ প্ৰশাসনৰ ৰখিও যদি চাই আছে অলপ জনাব। নহ'লে বাঁহ মৰা ঔষধটোকে দিব। সেয়া চাওকচোন, মানুহৰ ঘৰতনো এনেকুৱা থাকেনে? গোটেই টিং পচি গ'ল। কিন্তু বাৰে বাৰে কৈ থকা হৈছে সিহঁতে নাকাটে। ইয়াৰ উত্তৰ কি আছে আপোনালোকে জনাব। মই ঘৰটো বনাবও পৰা নাই, কাৰণ জানেই আমি কৰি মেলি খোৱা মানুহ, লাহে লাহে বনাম। এয়া অৱস্থা কৰি থৈছে চাওকচোন। বাঁহখিনি ইমান কাটি থাকিব দিয়া হৈছে, কথাবিলাক নুশুনে তেওঁলোকে। কিন্তু আমাৰ পৰিয়ালে হয়, দেউতাৰ বৰ্তাকৰ পিতেকখন। এনেকৈনো মানুহৰ ঘৰত থাকিব লাগেনে? গছ বাঁহবোৰ চাওক, ইয়াৰ এই বাঁহৰ পৰাই সাপ আহি ভিতৰত সোমায়। সৰু পোৱালি থকা ঘৰ। এয়া চাওক, এয়া কি অৱস্থা কৰি থৈছে। সিফালৰ ছাইডে টিং গোটেই পচি গ'ল মোৰ। আমি কৰি মেলি খোৱা মানুহ, আমি ইমান হেৰি নহয়, উন্নত নহয়। এইবিলাক অলপ কাটি কুটি দিব লাগে, তেওঁলোকে কথাবিলাক নুশুনে। সেইকাৰণে আপোনালোকে জনাবচোন, ইয়াৰ পৰামৰ্শটো কি হ'লে ভাল হয়।